ভাঙনের কবলে শিবসাগরের সরাগুড়ি এলাকা ব্রহ্মপুত্রে ভাঙনে নিশ্চিহ্ন এলাকা শতাধিক বিঘা জমি বহু মানুষ ভিটে ছেড়ে আশ্রয় নিয়েছেন নিরাপদ স্থানে। এভাবে চলতে থাকলে আগামী 2-3 বছরের মধ্যে কোনো অস্তিত্বই থাকবে না ঐতিহাসিক সরাগুড়ি অঞ্চলের, অভিযোগ এলাকাবাসীর। ভাবুকি কঢ়িয়াই আনিছে বৰলুইতৰ গৰাখহনীয়াই। আৰু যিহেতু সৰাগুৰি চাপৰি যি ঐতিহাসিকভাৱে সমৃদ্ধ আৰু ইয়াতে আছে আজানপীৰ দৰগাহ, দেখা গৈছে যোৱা কেইবা বছৰ ধৰি ইয়াত যি তীব্ৰ গৰাখহনীয়া, সেই গৰাখহনীয়াৰ কবলত পৰি আছিলে শ শ বিঘা ভূমি ইতিমধ্যে ব্ৰহ্মপুত্ৰ বুকুত যা গৈছে। আৰু মই দেখুৱাইছোঁ সেই পৰিৱেশ, যিহেতু সৰাগুৰি চাপৰি আজানপীৰ দৰগাহ ইয়াত মিলনভূমি বুলি ক'ব লাগিব। আৰু প্ৰত্যেক বছৰ ইয়ালৈ পৰ্যটকসকল আহে, কিন্তু দেখা গৈছে সৰাগুৰি চাপৰিত যি ইয়াত প্ৰায় 500ৰ অধিক পৰিয়ালে বসতি কৰি আছে, ইয়াৰ কিন্তু স্থানীয় লোকসকলে তেওঁলোকৰ প্ৰতি ভাবুকি কঢ়িয়াই আহিছে। আৰু বৰলুইতৰ যি গৰাখহনীয়া, সেই গৰাখহনীয়া আমি দেখুৱাইছোঁ। এই কিন্তু গৰাখহনীয়া স্থায়ী সমাধানৰ কাৰণে আজি পৰ্যন্ত কোনো এখন চৰকাৰী গুৰুত্ব পোৱা নাই, যাৰ ফলত দেখা গৈছে নিৰ্বাচন আহিছে আৰু গৈছে, কিন্তু দেখা গৈছে 2026ৰ যি নিৰ্বাচন, বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচন সমাগত। তাৰ পূৰ্বে কিন্তু দেখা গ'ল এই স্থানীয় লোকসকলৰ যি সমস্যা, সেই সমস্যা কিন্তু আজি পৰ্যন্ত সমাধান কৰাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰী ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ ফলত দেখা গৈছে ইয়াৰ স্থানীয় যিসকল লোক, সেই স্থানীয় লোকসকল শংকিত হৈ উঠিছে। আৰু যি তীব্ৰ গৰাখহনীয়া, যি ইতিমধ্যে প্ৰায় আমাক স্থানীয় লোকসকলে জনাইছে প্ৰায় 500ৰো অধিক বিঘা ভূমি ইতিমধ্যে ব্ৰহ্মপুত্ৰ বুকুত যা গৈছে, যাৰ ফলত তেওঁলোকৰ যি কৃষিভূমি আছে, কৃষিভূমিও নষ্ট হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ইয়াৰ যিহেতু গৰাখহনীয়াটো বৰ্তমানলৈকে স্থায়ী সমাধান হোৱা নাই, গতিকে কি জনাব আহ্বান জনাব? এই চৰকাৰখনে সকলো জনসাধাৰণক এটাই ডাইলগ কৰি থাকে, জাতি আৰু মাটি। জাতি থাকিলেহে মাটি থাকিব, সেনেকৈ কথাষাৰ কৈ থাকে। কিন্তু বৰ্তমান চৰকাৰখনে কি কৰিছে, চকু মুদাৰ কুলি নিচিনা ভাও ধৰিছে। বৰলুইতৰ প্ৰবল গৰাখহনীয়াৰ ফলত প্ৰতিদিনাই বিঘা বিঘা মাটি বৰলুইতত যা গৈছে। এতিয়া খেতি মাটি নাই, বহুত টকা লোকচান হৈ গৈছে। এতিয়া আমাৰ প্ৰজন্ম আমি গুচি যাম হয়, আৰু 80টামান আছে। থাকিবলৈ যাওঁতে মোৰ ল'ৰা ছোৱালীবোৰ, আমাৰ নাতি পুতিবোৰকে পৰিয়ালবোৰ কেনেকৈ থাকিব, তাকে চিন্তা কৰি অকণমান অন্তৰত দুখ লাগিছোঁ। সমস্যাটো আমাক সমাধান কৰিব লাগে। আমি সমস্যা সমাধান কৰাটোৱে আমি অনুৰোধ কৰিছোঁ। পীযুষ হাজৰিকা বানমন্ত্ৰী মন্ত্ৰীলৈ আমি অনুৰোধ কৰিছোঁ যেন আমাক সমস্যাটো সমাধান কৰি দিব লাগে। কাৰণ ৰাইজে নৈবলৈ নৈবই, কিন্তু ৰাইজে ঢুকালে ঢুকাই যায়। তেওঁকতো আমিয়ে অংক কৰিছোঁ, আমাৰ অংকতে হৈছে, গতিকে আমাক সমস্যাটো সমাধান কৰি দিবই লাগে। হয়, নিশ্চয়কৈ স্থানীয় ৰাইজৰ এটাই তেওঁলোকৰ কথা যে ইয়াৰ যিটো সমস্যা, সেই সমস্যাখিনি সমাধান কৰিব দিব লাগে। আৰু যিহেতু ক'ব লাগিব সৰাগুৰি চাপৰি যি ইয়াত ঐতিহাসিকভাৱে সমৃদ্ধ এটা অঞ্চল, আৰু এই সৰাগুৰি চাপৰিতে আছে আজানপীৰ দৰগাহ। কিন্তু দেখা গৈছে আজানপীৰ দৰগাহলৈ কেৱল মাত্ৰ 80 পৰা 100 মিটাৰ ভিতৰতে আচলতে যি গৰাখহনীয়া হৈছে, সেই গৰাখহনীয়া কিন্তু এটা সময়ত সেই আজানপীৰ দৰগাহৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যিটো 26ৰ নিৰ্বাচন সমাগত, সেই 26ৰ নিৰ্বাচনৰ পূৰ্বে এই যিসকল স্থানীয় লোক আছে, স্থানীয় যিখন গাঁও আছে, সেই গাঁওখনৰ যিটো সমস্যা, সেই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত, এই গৰাখহনীয়া যিটো সমস্যা, সেই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰখনে কেনেধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ থাকিব।